কেবিনেটে আমাৰ মৰাণ জনগোষ্ঠীৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। আমি সকলোৱে জানো যে অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত মৰাণ জনগোষ্ঠীৰ লোকসকলে বাস কৰে। কিন্তু অৰুণাচল চৰকাৰে তেওঁলোকৰ যিয়ে অসুবিধা নহওক কিয় এই যুৱক যুৱতীসকলক বা বাসিন্দাসকলক স্থায়ী নাগৰিকত্বৰ প্ৰমাণপত্ৰ নিদিয়া বাবে বা PRC নিদিয়া বাবে অৰুণাচলত তেখেতসকলে বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হয়। বিষয়টোৰ সম্পৰ্কত অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ লগত মই যোগাযোগত আছো। কিন্তু যেতিয়ালৈকে অৰুণাচলত এই সমস্যাটো সমাধান নহয়, অৰুণাচলত বাস কৰি থকা মৰাণ জনগোষ্ঠীৰ লোকসকলক আমি অসমৰ PRC দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। ইয়াৰ ফলত তেখেতসকলে অসমৰ চাকৰিৰ বাবেও নিজক চাকৰিত তেওঁলোকে প্ৰাৰ্থিত্ব দিব পাৰিব। অসমৰ মেডিকেল ইঞ্জিনিয়াৰিং কলেজ আদিতো তেওঁলোকে অংশগ্ৰহণৰ সুবিধা পাব আৰু মৰাণ জনগোষ্ঠীৰ বাবে যি আমি ৰিজাৰ্ভেশ্যন কৰি থোৱা আছে তাতো তেওঁলোকে পৰীক্ষা দিবলৈ সুবিধা পাব। মই ভাবো যে এইটো অসমৰ আটাইতকৈ প্ৰাচীনতম জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ বাবে আজি কেবিনেটে এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে।